1952 চনৰ পৰা 2021 বিধানসভা নিৰ্বাচনলৈকে অৰ্থাৎ আমি যদি 2025লৈকে এই সময়খিনি চাওঁ তেনেহলে এই সমষ্টিটোৰ পৰা 6 গৰাকী বিধায়ক জয়ী হৈছে। প্ৰথম জয়ী হৈছিল হৰিহৰ চৌধুৰী, তাৰ পিছত আছিল মলিয়া তাঁতী, তাৰ পিছত জয়ী হ'ল দিলেশ্বৰ তাঁতী, তাৰ পিছত দুৰ্গা ভূমিজ আৰু মাজতে এবাৰ দিলীপ মৰাণ বিজেপিৰ পৰা জয়ী হৈছিল 2011 চনত। তাৰ পিছত পুনৰ দুৰ্গা ভূমিজ এই সমষ্টিটোৰ পৰা জয়ী হৈছে আৰু 2021ত দ্বিতীয়বাৰলৈ বিজেপিৰ কোনোবা প্ৰতিনিধি জয়ী হোৱা এইটো এটা সমষ্টি। যিটো সমষ্টিৰ কথা ক'বলৈ ওলাইছোঁ সেইটো হৈছে ডুমডুমা। ঠিকেই, ডুমডুমা অধিক সময়েই যদি চাওঁ আমি তেনেহ'লে হৰিহৰ চৌধুৰী, দিলেশ্বৰ তাঁতী, মলিয়া তাঁতী, দুৰ্গা ভূমিজ তেওঁলোকে অধিক সময় এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ গৈছিল। মাত্ৰ দুবাৰ 2011ত দিলীপ মৰাণ আৰু 2021ত ৰূপেশ গোৱালা ডুমডুমাৰ পৰা জয়ী হৈছে। এইবাৰ পিছে ডুমডুমাত কি হ'ব? ডুমডুমা সমষ্টিলৈ আহিছোঁ আৰু ডুমডুমা সমষ্টিবাসীৰ সৈতে আমি কথা পাতিম। ডুমডুমাৰ 2026ৰ ৰাজনীতি কি হ'ব সেই সম্পৰ্কে ভোটাৰৰ সৈতে কথা পাতি আমি আপোনালোকক এক আভাস দিয়াৰ যত্ন কৰিম। নমস্কাৰ, মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ সদৰে সমষ্টিলৈ। আৰু এই সদৰে সমষ্টিয়ে এই অনুষ্ঠানত আমাৰ এইবাৰ টাৰ্গেট ডুমডুমা। 26ৰ নিৰ্বাচনৰ বতৰা ল'বৰ বাবে এইবাৰ আমি আহি উপস্থিত হৈছোঁ এই ডুমডুমা বিধানসভা সমষ্টিত। বিজেপিৰ দখলত থকা এটা বিধানসভা সমষ্টি এতিয়া এইটো হৈছে ডুমডুমা। আৰু ডুমডুমাৰ যিগৰাকী বিধায়ক বৰ্তমান তেওঁ মন্ত্ৰী হৈ আছে, ৰূপেশ গোৱালা। গতিকে ৰূপেশ গোৱালাৰ সমষ্টিটোত কেনেধৰণৰ কি চলি আছে, এইবাৰ বিৰোধীৰ ইয়াত সম্ভাৱনা আছে নেকি, নে বিজেপিয়ে পুনৰবাৰ ইয়াত শেষ হাঁহি মাৰিব, সেই সম্পৰ্কে অকণমান আমি আভাস লোৱাৰ চেষ্টা কৰিম। বাইদেউ ৰুটি বেলিছে? ৰুটি আৰু কি পাব? ৰুটি চব্জি পায় আৰু ৰুটি চব্জি। চব্জি কি আছে আজি? চানা দাইল, আলু। চানা দালি আৰু আলু। আলু আলু। এবাৰ নিৰ্বাচন কি হ'ব ইয়াত 26ত? তাকে ক'ব পৰা নাই নহয় এতিয়া। তথাপি ডুমডুমাৰ পৰিৱেশ কেনেকুৱা দেখিছে, কি হ'ব পাৰে? আপোনালোকেওতো অকণমান খবৰ পায়, দোকানী মানুহ। পাওঁ আৰু পালেওতো এতিয়া মানুহে আড্ডাত কি কথা পাতে যেতিয়া আড্ডা মাৰে? আমাৰ সেনেকে ইয়াত আড্ডা তথাপি কেতিয়াবা বহে অকণমান যে এইবাৰ এনেকুৱা হ'ব, এইবাৰ ডুমডুমাত এনেকুৱাহে হ'ব, কেনেকুৱা কি কি কথা কয়? হয় আৰু এইবিলাকে আৰু কিবা চবেই ভালৰ সেইটোৱে চিন্তা কৰে, তাৰমানে ভালৰ চিন্তা কৰে। ভালটো কেনেকুৱাকৈ হ'ব আৰু সেইটো ক'বই নাজানিছোঁ নহয় এতিয়া। মই ক'বই নাজানিছে? ক'বই নাজানিছে। কিন্তু ইয়াত সম্ভাৱনা কংগ্ৰেছৰ আগতে এইটো দখলত থকা এটা সমষ্টি আছিল। গতিকে কংগ্ৰেছৰ কেনেকুৱা ইয়াত? কংগ্ৰেছৰ ভালেই আছিলে, বেয়া নহয়। এতিয়া বৰ্তমান ভালেই বুলি ক'ব লাগিব। আৰু বিজেপিৰ কেনেকুৱা ইয়াত? তেওঁলোকৰে ভালেই বুলি ক'ব পাৰি আৰু। মানে দুইটাৰে ভাল? দুইটাৰে ভাল বুলি কৈছে, দুইটাৰে ভাল বুলি কৈছে। কিন্তু দুইটাৰে ভাল হয়নে নহয় সেই সম্পৰ্কে অকণমান জানিম আমি। ইয়াতে ঘৰ ওচৰতে থাকে? ইয়াত ঘৰ নহয়, মোৰ বৰহাবজানত ঘৰ। মানে কোন সমষ্টি পৰিব? ডুমডুমাই পৰিব চাগে? ডুমডুমা মানে ডিগবৈ সমষ্টি। আপোনাৰ ডিগবৈ পৰিব? ডিগবৈলৈ আমি যাম বাৰু, পৰৱৰ্তী সময়ত যাম। ডিগবৈত কেনেকুৱা দেখিছে, কি হ'ব এইবাৰ ইলেকশ্যন 26ত? কি হ'ব এইবাৰ ইলেকশ্যন কেনেকৈ ক'ম বাৰু, ইলেকশ্যন অহা সময়তে গম পোৱা যাব আৰু। তেতিয়াহে গম পাব, এতিয়া পোৱা হোৱা নাই? এতিয়া পোৱা হোৱা নাই বুলি কৈছে। কিন্তু নিশ্চয় ইয়াতে ঘৰ ওচৰতে? অকণমান আগত। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো। কি হ'ব এইবাৰ 26ত ডুমডুমা? ডুমডুমাটো যোনে আছে সিয়ে হ'ব। যোন আছে সিয়ে হ'ব নেকি? তেনেকে নহয় নেকি? তেনেকে লাগি আছে মোক। চেঞ্জ নহয়? হ'ব পাৰে, কিবা অপশ্যন থাকিলে চেঞ্জ হ'ব, নহ'লেতো নহয়। নহ'লে নহয়। আপোনাৰ মতে কেনেকৈ? আপুনি প্ৰথমতে ক'লে যে চেঞ্জ নহয়, চেঞ্জ নহ'বনে হ'ব? নহ'বও পাৰে। কিয় নহ'ব পাৰে? যিটো হেৰি চলি আছে তো ভালেই চলি আছে, এতিয়াতো কোনো অসুবিধা নাই কাৰো। ভালেই চলি আছে মোৰ হিচাপত? আপোনাৰ হিচাপত ভাল চলি আছে? ভাল চলি আছে। নিজৰ হিচাপেই থাকিব, হয় নহয়? নিজৰ হিচাপ থাকিব। আৰু তেওঁ কৈছে যে ভাল বৰ্তমান চলি আছে, মানে বিজেপিৰ ভাল চলি আছে। আপোনাৰ মতে বিজেপিৰ ভাল চলি আছে। আমি আৰু কথা পাতি যাবলৈ চেষ্টা কৰিম। ভিতৰত ইফালে খোৱাত ব্যস্ত হৈ আছে বাৰু। ইয়াতে দোকানৰে মানুহ? দোকান আপোনালোকৰে? আমি ডুমডুমা সমষ্টিলৈ আহিছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। কি হ'ব এইবাৰ ডুমডুমা 26ৰ নিৰ্বাচন? এইটো ইমানকৈ নাজানো দেই। ইমানকৈ নাজানে?
ৰাজনীতিৰ লগত বৰ বিশেষ নাই, জড়িত নাই, নহয় নাই, আমি- মিটিং বিলাকলৈ যায় নে নাযায় ক'তো নাযাওঁ অকল ক'তো নাযায়? দোকানতেই থাকোঁ দোকানতে থাকে দোকানত আড্ডা বহেন নাই যে এনেকুৱা এইবাৰ এনেকুৱা হ'ব এইবাৰ নাই। অমুকে চৰকাৰ এইবাৰ সলনি হৈ যাব পাৰে নাহে, নাহে। পাতে নেকি তেনেকুৱা নেপাতে নাপাতে বাইদেউ ক'ত দোকানতে থাকে দোকানতে ব্যস্ত আমি বেলেগ হেৰি নাই ল'ৰা আৰু দোকানতে ব্যস্ত হা ল'ৰাৰ লগত আকৌ দোকানতে ব্যস্ত ল'ৰাকো সময় দিয়ে আৰু দোকানত সময় দিয়ে উম। কি হ'ব পাৰে 26ত তথাপি এইটো এতিয়া ক'ব আপুনি নোৱাৰিছোঁ অনুমান মই। এতিয়ালৈকে কৰা নাই অনুমান কৰিব পৰা নাই কৰা নাই উহু। অনুমান তেওঁ কৈছে যে অনুমান এতিয়ালৈকে কৰা নাই তেওঁলোক দোকানতে ব্যস্ত হৈ থাকে কিন্তু ব্যস্ততা নথকা মানুহ নিশ্চয় থাকিব যে তেওঁলোকে ৰাজনীতিৰ ভূ তেওঁলোকে ৰাখে অকণমান ৰখিলে ভাল পালোহেঁতেন ক'ত ঘৰ ওচৰতে মোৰ ওচৰতে ডুমডুমা সমষ্টি ডুমডুমা সমষ্টি নহয় বৰ্তমান মোৰ শদিয়া সমষ্টি হয় আপোনাৰ শদিয়া আমি শদিয়াৰ পৰা আহিছো শদিয়াত কেনেকুৱা হ'ব এইবাৰ 26ত এতিয়া চাওক যোনে ভোট পাব তেওঁৱে জিকিব যোনে ভাল কাম কৰিব তেওঁৱে জিকিব এতিয়া ভোট কোনে পাব ভাল কোনে কৰিব এতিয়া সময়ত ক'ব কেণ্ডিডেট চাই মানুহে ভোট দিব আজিকালি চব জানে এতিয়ালৈকে কি হৈছে এতিয়ালৈকেতো একো ইলেকশ্যনৰ উনকাম আৰম্ভ হৈছেহে পৰিষ্কাৰ চলিছে সমষ্টিটোত কি হৈছে এতিয়ালৈকে ভাল সমষ্টিত হৈছে নে? মানে এতিয়া ঠিকেই চলি আছে যোনজনে ভাল হেৰি কৰিব তেওঁৱে জিকিব পাৰফৰ্মেঞ্চ দেখুৱাব এতিয়াতো পাৰফৰ্মেঞ্চ এজনে দেখুৱাব পাৰিছে নাই বৰ্তমানৰ জনে বৰ্তমান এতিয়া কি ক'ব দেখুৱাই কোনোবাই কয় দেখুৱাইছে কোনোবাই কয় নাই দেখুওৱা আপোনাৰ মতে কি আমাৰ মতে দেখুওৱা নদখুওৱা দুইটা একেই কথা সমান হৈ আছে সমান হৈ আছে সমান হৈ 50-50 হৈ আছে 50-50 হৈ আছে আমি ইফালে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ঘৰ ওচৰতে দাদা মই নাজানো দেই এইবিলাক আপোনাৰ ইয়াতে ঘৰ লাচিত নগৰ লাচিত নগৰ কিমান দূৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ 1.5 কিলোমিটাৰ মানে ডুমডুমা সমষ্টি আপোনাৰ হা এবাৰ ডুমডুমাত কি হ'ব 26ৰ ইলেকশ্যন কি দেখিছে এতিয়ালৈকে বিজেপি বিজেপি হাৰিবনে জিকিব বিজেপি জিকিব কিয় জিকিব কাম এনেকুৱা কৰি আছে কাম কৰি আছে হা কাম কৰি আছে তেওঁৰ মতে কাম কৰিছে বিজেপি কৰি আছে। কাম কৰিছে গতিকে বিজেপি তেওঁ কৈছে যে বিজেপি জিকিব আমি ইফালে যাম আগফালে তেওঁ আছিলে পিছফাললৈ গুচি আহিলে আমি তেওঁকো কিন্তু চাই এইখিনি পাই গৈছোহি কি নাম দাদা উত্তম দে কি নাম উত্তম দে উত্তম দে এবাৰ ইলেকশ্যনৰ কথা পাতি আছো 26ত কি হ'ব ইয়াত ডুমডুমা কি হ'ব আৰু হ'ব আৰু যি হ'ব আছে মানে যি হ'ব ভালে হ'ব সেইটো কেনেকে জানিম এতিয়া যি হ'ব ভালে হ'ব আৰু যিদাৰ ৰাস্তা পাতি চব ভাল হৈছে ভাল হৈছে আপোনাৰ মতে ডেভেলপ হৈছে জানো সঁচাকে কিবা এটা হৈছে আৰু ডেভেলপ হৈছে আগতে হোৱা নাছিল নেকি আগতে হৈছিল আগত কম আছিলে এতিয়া বেছি হৈছে এতিয়া বেছি হৈছে মানে আপোনাৰ মতে বিজেপিয়ে ইয়াত কাম কৰিছে কৰি আছে কংগ্ৰেছে কৰা নাছিল নেকি নাই কংগ্ৰেছৰ দিনতে ইমান কৰা নাছিল ইমান কৰা নাছিল নেকি তেওঁতো কংগ্ৰেছতে আছিলে আগতে ৰূপেশ গোৱালা থাকিও পাৰে কিন্তু এনেকুৱা কাম নাছিল এতিয়া হৈ আছে ডেভেলপ হৈ আছে এতিয়া ডেভেলপ হৈ আছে ইয়াত আৰু ইছ্যু কি হ'ব পাৰে ইলেকশ্যন আপুনি কি ভাবে এজন আপোনাক যদি কোৱা যায় যে ইছ্যুটো ক'ব লাগে ইছ্যুটো কি হ'ব মানে ইলেকশ্যন কি লৈ মানুহে ভোট দিব যাব আচ্ছা পৰিৱৰ্তন চাই কেনে হ'ব পৰিৱৰ্তন মানে ধৰক বস্তুৰতো দাম আছেই নহয় বুলি নহয় কিন্তু শান্তি শৃংখলা আইন শৃংখলা ভাল আছে ভাল আছে আছে তেওঁৰ মতে আইন শৃংখলা ভাল আছে শান্তি শৃংখলা বৰ্তি আছে গতিকে ৰাইজে সেয়া চাই ভোট দিবলৈ যাব আমি পাচলি বিক্ৰী কৰি থকা দেখিছোঁ আমি তালৈও অকণমান যাম ইফালে অৱশ্যে ৰাস্তা পাৰ হওঁতে সাৱধান হ'ব লাগিব আমি ৰাস্তাটো তাৰপিছত পাৰ হ'ম আমি আগবাঢ়ি যাম ইফালে কথা আমি পাতিবলৈ চেষ্টা কৰিম ইফালে বাহন আহি আছে আমি অকণমান কথা পাতিম দাদা ইয়াতে ঘৰ ওচৰতে ওচৰতে আমি ইলেকশ্যনৰ কথা পাতি আছোঁ কি হ'ব 26ত এইবাৰ ইয়াত ডুমডুমা 2026 ডুমডুমা সমষ্টি ভালেই ৰিজাল্ট বেয়া নহ'ব মানুহ সহযোগিতা কৰিবই আৰু কথা এটা ক'ব বিচাৰোঁ যে যিটো আমাৰ ইণ্ডিয়াৰ ভিতৰত যিবিলাক দেশৰ বাংলাদেশ হওক বা হেৰি আপোনাৰ কি কয় ইম্ফল হওক যিবিলাক সৃষ্টি হৈ আছে সেইবিলাক হ'ব নালাগে চবে শান্তি বজাই ৰাখক আৰু শান্তিত থাকিব লাগে সকলোৱে শান্তিত থাকিব লাগে সেইটো তেওঁ কৈছে যে শান্তিত সকলো থাকিব লাগে কেনেকুৱা ৰ'দ পৰিছে যে আমি ইলেকশ্যনৰ কথা পাতি আছো কি হ'ব এইবাৰ ডুমডুমা এবাৰ ডুমডুমা ভালে যাব কেনেকুৱা ভাল হ'ব হে এবাৰ ডুমডুমাত কি বিজেপিটো ওলাই আছে ওলাই যাব কংগ্ৰেছো ওলাব পাৰে কোনো ওলাব গেৰাণ্টি পাৰে আকৌ গেৰেণ্টি নাই বুলি কৈছে এইটোতো কাৰোবাৰ এটাৰে ভাল হ'ব এতিয়া কাৰ ভাল হ'ব এতিয়া এতিয়া কাৰোবাৰ এটা ভাল হ'বই কাৰোবাৰ এটা ভাল হ'ব এইটো পুৰা ডিপ্ল'মেটিক এনচাৰ দিছে আপুনি মানে এইটো এইটো এতিয়া কোনেও বেয়া নাপাওক আৰু মানে ইজনেও বেয়া নাপাওক সিজনেও বেয়া নাপাওক ইটো আমুকে ওলাই যাব বুলি কৈ দিব নোৱাৰো কাৰণ কেতিয়া যোনে ভোট বেছি পায় সিয়ে ওলাই যাব ন কেনেকে ভোট বেছি পাব কোনে বেছি পাব পাৰে আপুনিতো অনুমান এটা কৰিছে অনুমানটো কৈছো কি হ'ল আপোনাৰ চাওক আজিকালি চৰকাৰে পইচা দি আছে হে পইচা দি থকাতে ওলাব
পইচা দিয়া অৰুণোদয় দিছে ঘৰ দিছে সিহঁতি ওলাব সিহঁতে ওলাব অঁ সিহঁতে ওলাব পইচা দিয়াৰ কাৰণে ওলাব বুলি বাইদেউ ক'ত ঘৰ ওচৰতে বজাৰ হ'লনে নাই মিষ্টাৰ খানা দিবলৈ আহিছিলোঁ খানা দিলে নাই দিলো খানা দিলোঁ যিহেতু তেওঁ সদায় ইয়াতে বহে খানাটো দিবহিলগীয়া হয় আৰু কোনখন দোকান? দোকান মোৰ এয়া 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 ভাল লাগিছে তেনেকে ব্যৱসায় কৰি চলি আছো ল'ৰা এটা আছে সুন্দৰ বঢ়িয়া তেনেকুৱাই হ'ব লাগে হয় নে ভালকে এতিয়া চলি- কথাটো হৈছে চলি আমি আছে। ইলেকশ্যনৰ কথা পাতি আছো 26ৰ কি হ'ব ডুমডুমা ডুমডুমাৰ সমষ্টি আমাৰ এইটো বিজেপি যাব আৰু বিজেপি যাব বিজেপি যাব বিজেপি কিয় যাব বিজেপি কি যাব মানে তেখেতলোকে যিবিলাক আমাক নিদিব পাৰে মানে হেৰি ৰাইজক দিছে ৰাস্তা পদূলি হৈছে এইবিলাক কাম কাজবিলাক হৈছে চবটো কমপ্লিট কৰি গৈ আছে আস্তে আস্তে পটককেতো নোৱাৰে কিন্তু এই ৰাস্তা পদূলিৰ কাৰণে বিশেষকৈ আমি বেছি ভাল পাইছো ৰাস্তা পদূলি আগতে কেনেকুৱা আছিলে এইটো? আগত বহুত বেয়া আছিলে এতিয়া বহুত ভাল হৈ গ'ল গতিকে এতিয়া আমি ভাল লাগিছে আমাক লাগে ৰাস্তা পদূলি বহল বহল কাৰণ আমাৰ বহুত কষ্ট ভাল হ'ব লাগে আৰু বহুত কষ্ট হৈছে ৰাইজৰ গতিকে ৰাস্তা পদূলি যদি বহল হৈ যায় আমাৰ ভাল লাগে আৰু আমাক আমি সেইবোৰ বিচাৰো ৰাইজৰ হৈ বিচাৰো নিজৰ নিবিচাৰে। নিজৰ নিজৰ ৰাইজৰ হৈ নিবিচাৰে। বিচাৰো আৰু ব্যক্তিগত নহয় ৰাইজৰ লাভ হ'ব লাগে ৰাইজৰ লাভ হ'ব লাগে ৰাইজৰ কথা চিন্তা তেনেধৰণে কৰা মানুহ যে ৰাইজৰ ভাল হোৱা কাম হ'ব লাগে নমস্কাৰ কি খবৰ ভাল এতিয়া আমি কথা পাতি আছো ইলেকশ্যনৰ হয় 26ৰ ইলেকশ্যন সময় আছে তথাপি এতিয়া যদি ইলেকশ্যন হয় কি হ'ব ডুমডুমা ডুমডুমা কি হ'ব ডুমডুমা যোনে আছে সিয়ে পাব আৰু ভাল কাম যোনে কৰি আছে আছে সিয়ে থাকিব নেকি থাকিব যোনে কাম কৰি আছে আৰু যোনে ভাল কাম কৰিব আশা কৰো আৰু যেন ভাল কাম কৰে নেক্সট যদি এতিয়া পায় আৰু। কোনোবা যদি এইজনৰ বদলি কোনোবাই ভাল কাম কৰিব পৰা আহিব নেকি আহিব পাৰে সম্ভাৱনা আহিব নোৱাৰাটো হ'ব নোৱাৰে আহিব পাৰিবও পাৰে কিন্তু এতিয়া যোনটো আছে আমাৰ বিধায়ক তো তেখেতে বৰ্তমানলৈকেতো ভালে কৰি আছে ভাল কৰি আছে আপোনাৰ মতে তাকে তাকে যোনে ভাল ভাল কৰি কাম আছে। কৰে সিয়ে কৰিব আহিব লাগে সিয়ে আহিব লাগে যোনে ভাল কৰিছে সিয়ে আহিব লাগে কি কয় ভালেই আছে ভালেই হৈ আছে সেইটোৱেই চাওঁ আৰু ভালেই চলি আছে এতিয়া মানে একো বেয়া নাই না নেকি বেয়াতো দেখা নাই তেনেকা ভালেই আছে এতিয়া ভালেই দেখিছে। ভালেই দেখি আছে ভালেই দেখিছে ডুমডুমাত মানে আপুনি কৈছে যে সমস্যা এতিয়া তেনেকুৱা নাই নাই ভালেই দেখি আছে সমস্যা তেনেকুৱা নাই ডুমডুমাত এতিয়ালৈকে ভাল হৈ আছে আমি এনেধৰণে কথা পাতিছো এইটো হৈছে ডুমডুমা সমষ্টি দাদা ঘৰ ওচৰতে নেকি হয় ওচৰতে কি হ'ব এইবাৰ আমি সেই কথাটোৱে সুধিছো 26ত কি হ'ব? আশা মানে যিটো দেখি আছো যেনেকুৱা পৰ্যন্ত অলপমান বেলেগে আছে আৰু সমস্যাটো মানে হিংসাবাদীটো বেছি কৰে কি আছে জাতীয়বাদীটো বেছি কৰে সেই জাতীয়বাদী নকৰিলে মানে ঠিকেই আছিলে চৰকাৰটো কি কৰি আছে এতিয়া হিন্দু চৰকাৰটোৱে? মুছলমান পাৰ্থক্য বনাই সেইটো কাৰণে অলপমান অলপ আপুনি সেইটোত বেয়া পাই আছে হয় হয় নহ'লে মানে চৰকাৰ ঠিকে আছিলে চৰকাৰ ঠিকে আছে কিন্তু আপুনি কৈছে যে হিন্দু মুছলমান কৰি থকাৰ কাৰণে আপুনি অলপ বেয়া পাই বেয়া পাই আছে আছে। হিন্দু মুছলমান কৰি থকাৰ কাৰণে বিজেপিক অলপ বেয়া পাইছে ইফালে মাছ কি আনিছে ৰৌ মিৰিকা ভাগন ধুনীয়া ধুনীয়া পুঠি মাছো আহিছে কেনেকে দিছে এবাৰ 200 টকা কেজি বিকিছো 200 টকা কেজি বিলৰ চাগে বিলৰ বিলৰ মাছ এতিয়া কথাটো হ'ল ইলেকশ্যনৰ কথা পাতি আছো কি হ'ব এইবাৰ কি বুলি ক'ম বাৰু কি দেখিছে আপুনি এতিয়ালৈকে যোনে ভাল কাম কৰিব সিয়ে আহিব আৰু ভাল এতিয়া- কাম কৰিলে যোনে ভাল যোন চৰকাৰ ভাল কাম কৰিব সেইটো আহিব আৰু সেইটোৱে আহিব এতিয়াৰ চৰকাৰটোৱে কি কৰিছে আপোনাৰ মতে? চৰকাৰ মানে ঠিকে কৰি আছে যি কৰিছে আৰু কংগ্ৰেছ আহিলে ভাল হ'ব নেকি মই কংগ্ৰেছ বিজেপি ক'বলগীয়া নাই এইটো মুঠতে ভাল হ'ব লাগে ভাল হ'ব লাগে আৰু ভাল হ'ব লাগে মুঠতে ভাল হ'ব লাগে তেওঁৰ কথাটো হ'ল ভাল হ'ব লাগিব খুব ধুনীয়া পুঠি মাছ আনিছে আৰু পুঠি মাছ এইখিনি কেনেকৈ খালে ভাল লাগিব বাৰু কওকচোন ফ্ৰাই কৰি ফ্ৰাই। জোলত অলপ হুল বেছি হ'ব নেকি ফ্ৰাইয়ে ভাল হ'ব আৰু। ফ্ৰাইয়ে ভাল হ'ব চাগে ফ্ৰাই ভাল হ'ব। হয়নে হয়। ফ্ৰাই কৰিলেই ভাল হ'ব আৰু আমি এনেধৰণে ডুমডুমাত আমি কথা পাতিছোঁ এইটো হৈছে ডুমডুমা বিধানসভা সমষ্টি আৰু 26ৰ নিৰ্বাচনত কি হ'ব পাৰে তাৰ আমি এটা চমু আভাস লোৱাৰ চেষ্টা কৰিছোঁ আৰু আপোনালোককো দিয়াৰ চেষ্টা কৰিছোঁ আহক যাওঁ আৰু কিছু আগবাঢ়ি ডুমডুমা সমষ্টিত কি হ'ব আপোনালোকক আমি তাৰ বতৰা দিয়াৰ চেষ্টা কৰিম গৰম দিন হ'লে এনেধৰণে চৌকাৰ কাষত ৰৈ থকাটো সহজ কথা নহয় কিন্তু এতিয়া ঠাণ্ডা দিন বুলি বহিব পাৰি আমি যিহেতু ডুমডুমা বিধানসভা সমষ্টিত আছোঁ ডুমডুমা বিধানসভা সমষ্টিটো হৈছে সেইটো সমষ্টি যিটো সমষ্টি অধিক সময়েই কংগ্ৰেছৰ দখলত আছে অধিক সময় বুলি কওঁতে যদি বিজেপিৰ দখললৈ আহিছে অকল 2011ত এবাৰ বিজেপি ইয়াত জিকিছিলে দিলীপ মৰাণ বৰ্তমান বিজেপিত নাই আৰু এতিয়া কংগ্ৰেছৰ পৰা অহা ৰূপেশ গোৱালা তেওঁ এই সমষ্টিটোৰ পৰা জয়ী হৈ বৰ্তমান মন্ত্ৰী হৈ আছে পিছে এইবাৰ ডুমডুমাত কি হ'ব ডুমডুমাবাসীয়ে এইবাৰ কাক বিচাৰে সেই সম্পৰ্কে অকণমান জানিম
ডুমডুমাৰ কথা পাতিম, ভোটাৰৰ সৈতে কথা পাতিম। আৰু এগৰাকী ভোটাৰৰ কাষত মই আছোঁ, যিগৰাকী ভোটাৰে এই মুহূৰ্তত জেলেপি ভাজি আছে। খুব ধুনীয়া এয়া জেলেপি হৈ আছে। জেলেপি কেনেকৈ দি আছে? 200 টকা কেজি। 200 টকা কেজি। হয়। আৰু ছিজনত হ'লেতো বহুত বাঢ়ি যায় চাগে? না নহয়, একেটাই ৰেট থাকে। একেই থাকে নেকি? একে থাকে। একেই থাকে। এতিয়া কথাটো হৈছে আমি ডুমডুমা বিধানসভা সমষ্টিৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ ডুমডুমা? আৰু এতিয়াতো আমাৰ দিগদাৰ হৈছে, এতিয়া কি কৰিব? হা এতিয়া আমাৰ দিগদাৰ হৈ আছে তাৰমানে। কিয় দিগদাৰ হৈছে? ৰেলখন ভাঙিছে আৰু সেইটোৱে আৰু। কি ভাঙিছে? ৰেলৱে ভাঙিছে। ৰেলৱে ঘৰ ভাঙিছে? অঁ। কি কাৰণত ভাঙিছে? এইটো অধিগ্ৰহণ নহয় মানে ৰাস্তা বনাব এটা যে। ৰাস্তা বনাব, সেইটো কাৰণে ঘৰ ভাঙিছে। সেইটো লৈ আপোনালোকৰ কেনেকুৱা সমস্যা? কিমান মানুহ সমস্যাত পৰি আছে? সমস্যা ঢেৰ মানুহ আছে ইয়াত সমস্যা ক'বলৈ। এতিয়া নাপাব নেকি আপোনালোকে সেইখিনি হেৰি? সেইটো নাপামচোন, ক'ত পাম? নাপাব। কি কয় এতিয়া চৰকাৰৰ ফালৰ পৰা কি কৈছে? চৰকাৰে এতিয়া সময় দিছে বাৰু। কেতিয়ালৈকে? 3 মাহলৈকে দিছে আৰু। 3 মাহ? তাৰপিছত কিবা সমাধা হ'ব? জেগাটো খালী কৰিব লাগিব এতিয়া আৰু। খালী কৰিব লাগিব? হয়। ইয়াৰ পৰা ক'ত যাব এতিয়া? এতিয়া বিচাৰিম ক'ত, ৰুম ক'ৰবাত বেলেগ জেগাত। ৰুম ক'ৰবাত বেলেগত বিচাৰিব? সেইটো এটাতো বাৰু আছে নিশ্চিতভাৱে সমস্যা, সেইটো এটা আপোনালোকৰ। কিন্তু ইলেকশ্যনটোত আপোনালোকে কি ভাবে যে কি হ'ব এইবাৰ ডুমডুমা? ডুমডুমাত আৰু কি হ'ব, কি ক'ম এতিয়া। তথাপি কিবা আইডিয়া কৰিছে? এতিয়াতো নিজৰ বিপদ পাই, সেইকাৰণে মাথা নাই মৰা। নিজৰ বিপদটোৰ পৰা মুক্ত হ'ব লাগিব। ইয়াতে ঘৰ? এইটোৱে ঘৰ। ককাই ভাই নেকি? ককাই ভাই। কি দেখিছে, কি হ'ব ডুমডুমা? ডুমডুমা বহুত সময় চিন্তা কৰিছে। চিন্তা কৰি কিবা পাইছে? নাই পোৱা। চিন্তা কৰিব। ক'ত ঘৰ? এইটোৱেই ঘৰ। ঘৰটো তেওঁ দেখুৱাব বিচাৰিছে। তেওঁৰ ঘৰটো দেখুৱাব বিচাৰিছে। এবাৰ আমি তেওঁৰ ঘৰলৈকে আমি গুচি যাব বিচাৰিছোঁ। দাদা ৰৈ দিয়ক অকণ। এইটো ঘৰটোৰ ওচৰত তেওঁ কথা পাতিব। হৈ যাব, আমি ঘৰটোৰ ওচৰলৈকে গ'লোঁ। এতিয়া কথাটো হৈছে ইলেকশ্যন আহি আছে 26ৰ। কি হ'ব এইবাৰ ডুমডুমা? কিহৰ ইলেকশ্যন? 26ৰ ইলেকশ্যন। মানে ৰেলৱে ভঙা ইলেকশ্যন না বেলেগ ইলেকশ্যন? ভঙা ইলেকশ্যনটোৰ কথাটো আমি বাৰু গম পোৱা নাই, আজিহে গম পাইছোঁ। অঁ। ঘৰ কেতিয়াৰ পৰা ভাঙিছে? ঘৰটো আমাৰ আমি নিজে ভাঙি আছো। আমাৰ 15 দিন নটিচ দিছিলে। 15 দিন দিছিলে। আকৌ এজনে কৈছে 3 মাহলৈকে কিবা। 15 দিন আমাক কাগজ দি গৈছিলে। আমি ডিচিৰ ওচৰত গ'লো, MLA ওচৰত গ'লো। তাৰপিছত MLA ডিচি কৈছিলে 15 দিন আৰু আমি ৰখাই দিব পাৰিম। 15 দিন টাইমটো বঢ়াই দিছিলে ডিচিয়ে। এতিয়া আছেনে 3 মাহলৈকে থাকিব? 3 মাহ এতিয়ালৈকে আমি একো কাগজ পোৱা নাই। 3 মাহ ভাঙিব নাভাঙে বুলি কাগজ দিয়া নাই। এতিয়া আমি কথা পাতি আছো 26ৰ ইলেকশ্যনৰ কথা। 26 ইলেকশ্যন আমি এতিয়া এনেকৈ হৈ আছো। চবক খাইছে, চব ঘৰ ভাঙি আহিছে, টিন নাই ঘৰত। এফালেও দেখাই দিব লাগে অলপ। এইখিনি ঠাইখিনিৰ নাম কি? ৰূপাই চাইডিং ধননগৰ। ৰূপাই চাইডিং ধননগৰ। আৰু তাত এতিয়া ৰেলৱে কিমান মানুহৰ ঘৰ ভাঙিলে? বহুত আছে আমাৰ ইয়াত, ক'ব গ'লে নহ'লেও 50-60টামান ঘৰ আছে। 50-60টা ঘৰ, দোকান আছে, চব ভাঙি দিছে। পাব নাপাব ঠিক নাই। এতিয়া একো ক'ব পৰা নাই। এইটো এটা সমস্যা তেওঁলোকৰ যে 50-60খন ঘৰ ৰেলৱে ভাঙিছে তেওঁলোকৰ। এইটো আমি দেখুৱাইছোঁ এটা এনেধৰণে ৰেল লাইন গৈছে। গতিকে ৰেল লাইনটো যোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াত বহু লোকৰ জাননী দি থোৱা আছে। 3 মাহলৈকে তেওঁলোকক অৱশ্যে সময় দিয়া বুলিও কৈছে। আমি কথা পাতি যাবলৈ যত্ন কৰিম। ডুমডুমাত যিহেতু আছোঁ, ডুমডুমাৰ আমি কথা পাতিম। দাদাৰ ঘৰ ক'ত? घर को रंगाजान कौन सा ये कॉन्स्टिट्यूएंसी पर होगा? विधानसभा कौन सा है? MLA कौन है आपका? MLA कौन है? रुपेश ग्वाला। क्या होगा 26 में इलेक्शन आ रहा है? अब होगा जो आने वाला आगे तो पड़ेगा ही। हाँ, आने वाला आएगा तो देखा जाएगा। हाँ। अभी तक डिसीजन नहीं लिया है। अभी अब जो हम लोग को पता ही नहीं कब आएगा कब नहीं। इलेक्शन पकड़िए कल आ गया तो क्या होगा? दे देंगे, उन्हीं को देंगे। कहने का मतलब जो हम लोग सहयोग करते हैं तो उन्हीं को देंगे। সহযোগ যদি কৰে তেনেহ'লে হ'ব। আমি অকণমান সময় দিলে ভাল পালোহেঁতেন। ক'ত? ওচৰতে ঘৰ? এতিয়া আমি কথা পাতি আছোঁ 26ৰ ইলেকশ্যনৰ। ডুমডুমা সমষ্টি কি হ'ব? কি দেখিছে ডুমডুমা? আপুনি কি দেখিছে? যোনে কাম কৰিব পাৰিব। এতিয়া কোনে কাম কৰিব পাৰিব?
এইটোতো বহুত দিন কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি আছিল, এতিয়া বাৰু বিজেপিৰ দখলত আছে। কিবা কাম হৈছে নে নাই হোৱা নে কি হৈ আছে? এনেই দেখাততো কাম হৈছে বাৰু, টাউনখনৰ উন্নতি দেখিছোঁ। এতিয়া ৰাইজে এতিয়া কি বিচাৰে? কাৰ পক্ষত থাকিব পাৰে ৰাইজ? ৰাইজ এতিয়া যোনে কাম কৰে দেখি তাৰ ওপৰতে থাকিব ৰাইজ। এতিয়া তাকে সেইটোৱে সুধিছোঁ, আপুনি ডুমডুমাৰ মানুহ, আপুনি জানিব এতিয়া ডুমডুমাত কাম হৈছে নে নাই? তাৰমানে দেখাতো কাম হৈছে। এতিয়া ধৰক সেই দেখা মতে মানুহ যাব নে নেদেখা মতে যাব? ৰাইজে যোন দেখিব সেইটোৱে হ'ব। মানে উন্নয়ন হৈছে বুলি আপুনি ভাবে? উন্নয়ন হৈছে মানে উন্নয়নৰ ফালে যাব নেকি মানুহ? উন্নয়নৰ ফালে যাব মানুহ। উন্নয়নৰ ফালে যাব, আপুনি এইটো মানে পাকে প্ৰকাৰে কৈ দিছে কোনফালে যাব। কোনফালে যাব তেওঁ পাকে প্ৰকাৰে কৈ দিছে। তেওঁ খুলি নকলেও তেওঁ খুলিও বহু কথা কৈছে। আমি আৰু অকণমান কথা পাতিম, যিহেতু কথা পাতি আছোঁ। মূলা ওলাইছে, ইফালে মটৰ ওলাইছে। মটৰ লৈছে নেকি? ক'ত ঘৰ? ঘৰ ইয়াতে আছে ওচৰতে। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। কওক 2026 ইলেকশ্যন। 26 যি পাৰ্টি আছে সি আহিব। কোন আহিব? কমল চাপ আহিব। কমল চাপ। কিয় আহিব কমল চাপ? আহিব, ৰাস্তা পদূলি চব বনাই দিছে সেইকাৰণে আহিব। আগতে কি নাছিলে নেকি ৰাস্তা পদূলি? আছিলে, কাঁচা আছিলে, এতিয়া চব পাকা হৈ গ'ল। পাকা হৈ গৈছে। কাঁচা আছিলে পকা হৈ গৈছে। বাইদেউৰ ঘৰ ক'ত? অৰুণাচলৰ পৰা আহিছে বাইদেউ। মটৰ কেনেকে দিছে? 40 টকা মটৰ। হয়, মটৰ 40 টকা। মটৰ 40 টকা দিছে, অৰুণাচলৰ পৰা আহিছে। আমি কথা পাতি আছোঁ আৰু কথা পাতি যাম আমি, যিহেতু ডুমডুমাত আছোঁ। ডুমডুমা বিধানসভা সমষ্টি। বাইদেউ কি ল'লে? বজাৰ কৰি আছে? হয়। আৰু কি? মটৰ ল'ম বুলি ভাবিছোঁ আৰু এতিয়া। মূলা চাগে এইটো মাছৰ লগত হ'ব নেকি? তাকে চাওঁচোন কিহৰ লগত হয়। আমি কথা পাতি আছোঁ বাইদেউ 26 ইলেকশ্যনৰ। ডুমডুমা বিধানসভা সমষ্টি আপোনালোকৰ। আগতে কেনেকুৱা আছিলে সমষ্টি আৰু এতিয়া কেনেকুৱা হৈছে আৰু কি হ'ব পাৰে 26ত? এতিয়া সেইটো কথা ক'ব নোৱাৰিম দেই। তথাপি ৰাজনীতিত চাগে অকণমান জানে? নাই, ৰাজনীতিৰ বিষয়ে আমি সিমানকে ভালকে নাজানো। এতিয়া সমস্যা কেনেকুৱা আছে ডুমডুমাত? সমস্যাৰ কথা সেনেকে ক'ব নোৱাৰো। এতিয়া পাচলিহে কিনিবলৈ আহিছে। কিনিলে নাই? কিনিলে। আমি 26 ইলেকশ্যনৰ কথা পাতি আছো। কি হ'ব এইবাৰ ডুমডুমা? বিজেপি ওলাব। বিজেপি ওলাব। চবফালেতো তেনেকে কাম ভালে কৰি আছে। কাম হৈছে। বাকী ধৰক কংগ্ৰেছৰ দুজনৰ কথা শুনি আছো, ললিত তাঁতী, ভৰত নায়ক, তেওঁলোকে নিৰ্বাচনৰ কাৰণে মন মেলিছে। তেওঁলোকৰ কেনেকুৱা হ'ব? সিহঁতে যদি যুদ্ধ লাগে তেতিয়াহ'লে কিবা এটা সম্ভাৱনা থাকিব পাৰে। এইটো নৈ কৰিব নোৱাৰি, ৰাজনীতি যিহেতু। যুদ্ধ হ'ব। হয়। যুদ্ধ হ'ব। যুদ্ধ তেওঁ কৈছে হ'ব। কি হ'ব 26 ইয়াত ডুমডুমা? বিজেপিৰ সম্ভাৱনাটো বেছি আছে। বিজেপিৰ সম্ভাৱনা বেছি আছে। কি কাৰণত দেখে বিজেপিৰ সম্ভাৱনা? বিজেপি মানে কি হ'ল, এইটো কংগ্ৰেছৰে সমষ্টি আছিলে, কিন্তু কংগ্ৰেছে যিখিনি কাম কৰিব নোৱাৰিলে সেইখিনি বিজেপিয়ে কৰি দিলে। এতিয়া আপুনি গাঁৱে ভূঞে য'তে যাওক পকা ৰাস্তা পাব, গাঁৱে ভূঞে য'তে যাওক ডাঙৰ স্কুল পাব, গাঁৱে ভূঞে য'তে যাওক আপুনি মানুহৰ ঘৰবোৰ পকা পাব, হেৰি পাব, ল'ৰা ছোৱালীৰ ভাল উন্নতি হ'ব, আগবাঢ়িছে, বহুতখিনি হৈছে। মানে কংগ্ৰেছৰ সম্ভাৱনা নাই নেকি ইয়াত? মোৰ মতেতো কংগ্ৰেছৰ সম্ভাৱনা নাই। কংগ্ৰেছৰ সম্ভাৱনা নাই। তেওঁ কৈছে বিজেপিয়ে কাম কৰিছে, গতিকে বিজেপিৰ সম্ভাৱনা ইয়াত যথেষ্ট বেছি আছে। বিজেপিয়ে কাম কৰিছে। কিন্তু কৈছোৱেই, এটা সময়ত এই বিধানসভা সমষ্টিটো যিটো ডুমডুমা, এই সমষ্টিটো কংগ্ৰেছৰ অধিক সময় দখলত আছিলে। খুব ধুনীয়া ঔটেঙা ওলাইছে। ঔটেঙা এয়া কেনেকৈ দিছে? 3টা 10 টকা। বহুত কমত দিছে। 3টাত 10 টকা, একদম সস্তা। ক'ৰ পৰা আনিছে? অৰুণাচল। আপোনাৰ অৰুণাচলতে ঘৰ? অৰুণাচলতে ঘৰ। দাদাৰ ক'ত ঘৰ? মোৰ ঘৰ ডিগবৈ, টিঙা MLA সুৰেণ ফুকন। সুৰেণ ফুকন সমষ্টি। ডিগবৈ হ'ব। ঠিকে আছে, পৰিস্থিতি বেয়া নহয়, ভালেই। আগলৈও ভালে হ'ব বুলি আশা কৰোঁ। আগলৈও ভাল হ'ব, এতিয়াও ভাল হৈ আছে বুলি কৈছে ডিগবৈ। আমি অৱশ্যে ডুমডুমাৰ কথা পাতি আছো। আমি ডিগবৈলৈ পৰৱৰ্তী সময়ত যাম, কিন্তু আমি ডুমডুমা আমি অকণ ৰাস্তাটো পাৰ হৈ দিওঁ। ৰাস্তাটো পাৰ হৈ আমি সিফালেও কথা আমি পাতিম। দাদা নমস্কাৰ। ক'ত ঘৰ? ওচৰতে নেকি? দূৰত, অকণমান দূৰত আছে।
ডুমডুমা সমষ্টি আপোনাৰ ডুমডুমা সমষ্টি কি হ'ব এইবাৰ ডুমডুমা 26ত 26ত ইয়াত ঘপককে সুধি দিছো আপুনি কৈ দিয়কচোন বাৰু কি হয় বিজেপি ধৰিছে আমাৰ বিজেপি কংগ্ৰেছ কংগ্ৰেছৰ অলপ হেৰি আছে ডুমডুমা কিয় ভাবে বিজেপি হ'ব বুলি এই কাম বন কিছুমান হৈছে আৰু কাম বন হৈছে? হৈছে কাম চাম হৈছে আগতে নহৈছিল নেকি আগতে হৈছিল এতিয়া যেনেকৈ হৈছে কিছুমান ৰোড এতিয়া মানে ফাষ্ট হৈছে নেকি ৰাস্তা ফাষ্ট গৈ আছে এতিয়া ফাষ্ট গৈছে ৰাস্তা পদূলিবিলাক সুবিধা কৰি দিছে আপুনি ডুমডুমাত বহুতবাৰ ভোট দিছে হয় একালততো কংগ্ৰেছৰে সমষ্টি আছিল এইটো হয় হয় কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে নোৱাৰিলে কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে ক'ত ঘৰ ওচৰতে ডুমডুমা আমি ইলেকশ্যনৰ কথা পাতি আছো 26ত কি দেখিছে এইবাৰ ডুমডুমা কি হ'ব ডুমডুমা আমাৰ আগতকৈ বহুত ডেভেলপ হৈছে ডেভেলপ হৈছে ৰাস্তা ঘাট আৰু কিবা বেলেগ হৈছে আৰু ডুমডুমাত বহুতখিনি ডেভেলপ হৈছে ৰাস্তা ঘাটো বনিব আপোনাৰ ইলেকশ্যনৰ আগে আগে চাগে বনি যাব এনেকৈ লাগিছে আৰু মানে এটা সময়ত এইটো আপোনালোকে যেতিয়া সৰুৰ পৰা দেখিছে সমষ্টিটো কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি আছিলে বিজেপি যদি চাওঁ তেনেহ'লে 2011ত জিকিছে আৰু 2021ত জিকিছে নাই নাই হ'লেও মোদী চৰকাৰে বহুতখিনি মানে কৰিছে কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই বহুতে মানুহক গৰীব দুখীয়া মানুহক বহুতে সহায় কৰিছে সেইকাৰণে ভাবে যে ডুমডুমা এবাৰ বিজেপিয়ে জিকিব কংগ্ৰেছ নিজিকে কংগ্ৰেছ আমাক মানে কংগ্ৰেছ বুলি আৰু কি ক'ম মানে আমাক আমি বিজেপিকে ভোট দি আছো বিজেপিকে দিম বিজেপিকে দিম তাত আৰু কোনো বেলেগ কাহিনী নাই বেলেগ কাহিনী তেওঁলোকে কৈছে যে বেলেগ কাহিনী নাই ইয়াত আমি আৰু অকণমান কথা পাতিম আৰু শেষ কৰিম এইখিনি ঠাইৰ পৰা আমি বেলেগ ঠাইলৈ যাম ওচৰতে ঘৰ নে ক'ত ইয়াতে আছে ডুমডুমা ভোট আজিলৈকে দিছে নাই আজিলৈকে ভোট দি পাইছে নাই দিছোঁ দিছে মই কম বয়স বুলি ভাবি আছিলোঁ এতিয়া মানে ভোট দিছে এতিয়া 26ৰ ইলেকশ্যন আহি আছে ইউথে কি ভাবে একদম নৱপ্ৰজন্মৰ মানুহ বেছি বছৰ ভোটো দিয়া নাই কি ভাবিম এতিয়া কি হ'ব 26ত কি দেখিছে গভৰ্ণমেণ্টটো ভাল হ'ব লাগে আৰু কি গভৰ্ণমেণ্ট এতিয়া ভাল হৈ আছেনে নে বেয়া এইটোতো মোৰ পাৰ্চপেক্টিভতো ভাল নাই কেনেকুৱা লাগে গভৰ্ণমেণ্ট ভাল নালাগে মোক মানে কেনেকুৱা হোৱাটো বিচাৰে কিন্তু সুবিধাও দিছে গভৰ্ণমেণ্টে বহুত সুবিধাও দিছে কিন্তু তাৰপিছত আপোনাৰ ভাল নাই লগা মানে কেনেকুৱা ভাল লাগিব আপোনাৰ কেনেকুৱা ভাল লাগিব তেনেকুৱা হ'লে মানে এডুকেশ্যনৰ কাৰণে ভাল হ'ব লাগে না এডুকেশ্যন ভাল হ'ব লাগে তেওঁ কৈছে যে এডুকেশ্যনৰ চিষ্টেমটো আৰু অকণমান ভাল হ'ব লাগে ওচৰতে ঘৰ চাগে আপোনাৰ মোৰ ওচৰতে জলকীয়া পুলি লৈছে আৰু কি লৈছে বীজ জলকীয়া ল'লোঁ ভোট জলকীয়াও লৈছে আৰু ইফালে এইটো চাগে কৃষ্ণ জলকীয়া আৰু চাইছোঁ কিবা ফুল ল'ম আৰু ফুল ল'ব নাৰ্চাৰী ফুল ল'ব এতিয়া কথাটো হ'ল আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ কি হ'ব এইবাৰ ডুমডুমা 100% বিজেপি 100% বেলেগ নাই আৰু নাই চান্সে নাই একদমেই চান্স নাই বিজেপি আহিব আৰু নিশ্চয় আহিব নাই ইফালে কংগ্ৰেছে দেখোন কৈ আছে যে কংগ্ৰেছে চৰকাৰ এইবাৰ কৰিব মানে সিহঁতিতো লাগিবই যিয়ে থাকক নিজৰ হেৰিতো জোৰ লগাবই কিন্তু মোৰ মতে বিজেপি 100% বিজেপি 100% ডেফিনেটলি তাত আৰু সন্দেহ নাই কোনো সন্দেহ নাই আজি আমাৰ ৰূপেশ গলাই ইমান কাম কৰি আছে ইমান ধুনীয়া কাম কৰি আছে তেখেতক এৰি মানুহে বেলেগৰ ওচৰত কেলে যাব বেলেগৰ ওচৰত নাযায় আমি এইটো ডুমডুমা সমষ্টি আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ অকণমান জ্যেষ্ঠজনৰ সৈতেও অকণমান কথা পাতোঁ ডুমডুমাতে ঘৰ আমি ডুমডুমা সমষ্টিৰ কথা পাতি আছোঁ 26ত কি দেখিছে কি হ'ব 26ত আমি আশা কৰোঁ এতিয়া যিটো চলি আছে তাতকৈ ভাল হ'ব সামাজিক অৱস্থাবিলাক ভাল হ'ব লাগে লগতে মানুহৰ নিবনুৱা সমস্যাটো আমাৰ ইফালে বেছি আছে সেইটো সমাধান হ'ব লাগে হয় আৰু লগতে দ্ৰব্যমূল্য যিমানটো কমিব লাগিছিলে কিছুমান কমিছে কিছুমান এতিয়াও হ্ৰাস হ'ব লাগে এতিয়া কথাটো আপোনাৰ পৰা জানো যে বিজেপিৰ বৰ্তমান চৰকাৰ চলি আছে আপুনি কি ভাবে যে কোনে কৰিব পাৰিব এইখিনি এইটো সময়তো দেখা যাব সময় অলপ বাকী আছে যদি ভাল কাম কৰে তেনেহ'লে যিয়ে ভাল কাম কৰিব তেখেতসকলে ভাল ফল পাব
আমি যিহেতু ডুমডুমা সমষ্টিত আছোঁ আৰু ডুমডুমা বিধানসভা সমষ্টিত এতিয়া চামদাং চাহ বাগিচা, যিখন চামদাং পূৰ্বতে আমি যিখিনি জানো যে এইটো ডিগবৈত আছিলে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণত ডিগবৈৰ পৰা চামদাং সোমাইছেহি এতিয়া ডুমডুমা বিধানসভা সমষ্টিত, হয়নে? এইখিনি এতিয়া ডুমডুমা, এইটো ডুমডুমাই হয়। এতিয়া ডুমডুমা। আগতে ক'ত আছিলে? ডিগবৈ নহয়, আগতে ডিগবৈ আছিলে। আপোনালোকৰ MLA বেলেগ আছিলে আগতে, সুৰেণ ফুকন আছিল। এতিয়া আপোনালোকৰ ৰূপেশ গোৱালা হ'ল। ৰূপেশ গোৱালা হ'ল। এতিয়া ঠাই নাই, হ'ব আপুনি বহক, আপুনি বহি থাকক। মই বাৰু পিৰাতে বহিছোঁ, ৰ'ব। এতিয়া কথাটো হ'ল যে আমি ডুমডুমা সমষ্টিত এইবাৰ কি হ'ব 26ত? এতিয়া ইলেকশ্যনটো অহাই নাই, ইলেকশ্যন আহিলে ফাইনেলটো বুজা যাব। তথাপি কেনেকুৱা দেখিছে এতিয়ালৈকে? এতিয়াতো ভালেই হ'ব বুলি আশা কৰি আছোঁ আমি। ইয়াৰ ভিতৰৰ কথাটোতো ক'ব নোৱাৰো ন আমি। এতিয়া বাগিচাৰ সমস্যা ঠিকেই আছে মানে। বাগিচাৰ সমস্যা অলপ বেয়া আছে বাগিচাৰ। এতিয়া নহয়, এই কিবা মাটিৰ পট্টা পোৱা কিবা মাটিৰ পট্টাটো এতিয়া মানে ষ্টাৰ্টিং দি আছে, এতিয়া আমাৰলৈকে ইয়াৰ অহা নাই মানে, পৰা নাই এতিয়ালৈকে। এই কিনাৰ চাইটৰ বিলাক এইবিলাক কৰি আছে, সেইবিলাক হৈছে মানে গণনা চলি আছে। বাকী আপোনালোকে আগতে আছিলেতো ডিগবৈত থাকোতে কেনেকুৱা হ'ল? এতিয়া ডিগবৈৰ পৰা ওলাই অহাৰ পিছত ভাল পাইছে নে বেয়া পাইছে? এতিয়া ভালেই হৈছে মানে। কিয় ভাল হৈছে ন? কিয় মানে এতিয়া ধৰক আমাৰ ওচৰতে আছে, এইটো এইফালে ডুমডুমাৰ পৰা যাবলৈ আমাৰ এইফালে ডিগবৈটো দূৰ হয়, এতিয়া ওচৰ হ'ল। ডুমডুমাৰ MLA লগ পাইছে নাই? এই কেতিয়াবা মিটিং চিটিং আহিলে মানে লগ পাওঁ মানে। লগ পায় তেতিয়া? অহা নাই। ঘৰত আৰু কোন কোন আছে? ঘৰততো আৰু আছে পৰিয়াল আছে। ইফালে আমি ঘৰটো দেখুৱাইছোঁ যে বাগানৰ যিসকল লোক তেওঁলোকৰ সেইবাবে মাটি পট্টা তেওঁলোকক বা ঘৰ এইখিনি কিয় প্ৰয়োজন হয়, তেওঁলোকৰ আমি ঘৰটো দেখিলেই গম পাওঁ যে তেওঁলোকে কিমান আচলতে যন্ত্ৰণাৰ মাজত থাকে। এতিয়া কি হ'ব এইবাৰ ইলেকশ্যন 26ত? কি হ'ব আৰু ইলেকশ্যন হ'লেহে মানুহ চলিব আৰু। এতিয়ালৈকে গম পোৱা নাই? এতিয়ালৈকে আৰু কেনেকে গম পাম আমি? আশা ৰাখিছো ভালেই হ'ব, বিজেপি পাব বুলি আশা ৰাখিছে। ইফালে কোনোবা আছে নেকি? আমি ইফালেও চাম। ইফালে দাদাক দেখিছো। দাদা ভালে আছে? এইটোৱে ঘৰ আপোনাৰ? নাই, মোৰতো বেপাৰী মানুহ হয়। আপুনি বেপাৰী মানুহ নেকি? ক'ত ঘৰ? ডুমডুমা কয়লা পানী। আপোনাৰ ডুমডুমা সমষ্টিয়ে পৰে। কি হ'ব এইবাৰ ডুমডুমা 26ত? বিজেপি জিতিব, আৰু কোনে জিতিব? বিজেপি জিকিব। বেলেগ কথা নাই নেকি? নাই, বেলেগ কথা নাই। বেলেগ কথাও কিবা থাকিব নেকি? যাক মানুহ ভাল পায় দিনভৰ। কিয় ভাল পায় বিজেপিক? বস্তু পাইছে। বস্তু নিদিলেতো বেয়া পোৱা হৈ যাব। এইটো নাই, বস্তু দিয়াৰ কাৰণেহে ভাল পায়। যা জিতিবলৈ আছে তো জিতিব, যা জিতিব আছে জিতিব। ইফালে ভিতৰত কোনোবা আছে নেকি? দোকানী আপুনিয়ে আছিল। দোকানী সিফালে আছে। আমি বাগানৰ মাজত আমি ঘৰত সোমাই চাইছোঁ। তেওঁলোকৰ ঘৰসমূহত তেওঁলোকে কি কয় সেই সম্পৰ্কে আমি জনাৰ চেষ্টা কৰিছোঁ। এইখন চামদাং, কাষতে আছে ৰাইদাং বাগিচা আৰু এইখন হৈছে চামদাং বাগিচা। আৰু চামদাং পূৰ্বতে কৈছোৱেই যে এইটো আছিলে ডিগবৈ বিধানসভা সমষ্টিত, আৰু এতিয়া বৰ্তমান চামদাং অন্তৰ্ভুক্ত হৈছে ডুমডুমা বিধানসভা সমষ্টিত। নমস্কাৰ। ধন্যবাদ থাকিল আপোনালোকলৈ। ডুমডুমালৈ আমি আহিছোঁ, ডুমডুমা বিধানসভা সমষ্টি 26ত ডুমডুমা কি হ'ব? ডুমডুমাতো চাইছোঁ আজি যি উন্নয়ন হৈ আছে ভাল লাগিছে, আৰু অনাগত যাতে দিনবোৰত এইদৰে মানে সমষ্টিটোৰ উন্নয়নৰ চলি থাকক। আৰু আমাৰ একেটা আশা আছে যে আমাৰ মাটি আৰু জাতিৰ সন্মানটো আমি নিজে বনাব লাগিব, আৰু যাতে আশা কৰোঁ যে আমাৰ ভূমিপট্ট আৰু দৈনন্দিন মজুৰিটো বৃদ্ধি যদি হয় সোনকালে, তেতিয়া আমি চৰকাৰলৈ মানে ভাল এটা মানে আশা কৰিছোঁ যে বঢ়াই দিব বুলি। আৰু বাগিচাৰ সমস্যা বহুখিনি আছে ক'ব গ'লে। আজি মই নিজে কৰণ দাঁতি কৈ আছোঁ, মই BCom গ্ৰেজুৱেশ্যন ল'ৰা, কিন্তু আমাৰ শোচনীয় অৱস্থা বেয়া বুলি ক'ব পাৰোঁ। কাৰণ ঘৰত এজন চাকৰিয়াল আৰু গোটেই ঘৰখন চলাবৰ কাৰণে আজিকালি মানে সিমানটো
10,000 15,000 টকাতে নহয় নহয় মানুহে 5,000 টকাত কেনেকৈ হ'ব গতিকে মই বহুতবাৰ মানে আমাৰ বৰ্তমানৰ শ্ৰম মন্ত্ৰী তেখেতলৈ বহুতবাৰ গৈছিলোঁ যাতে কোনো ধৰণৰ কৰ্মৰত যদি বাগিচাত পাওঁ তো আজি ঘৰখন চলাব পাৰোঁ আপুনি বিকম গ্ৰেজুৱেশ্যন আৰু তাৰ উপৰিও মই হেল্থ এছিষ্টেণ্ট কৰি চাবুৱাৰ পৰা নেশ্যনেল একাডেমীৰ পৰা মানে মই যিহেতু ট্ৰেইনিং কৰি আহিছোঁ আৰু যিহেতু বাগিচাৰ কিছুমান গাফলতি পৰিচালকৰ গাফলতিৰ কাৰণে আজি কৰ্মৰ পৰা মই বিৰত আছোঁ গতিকে মই আশা কৰোঁ যে বাগিচাত যিবোৰ মানে গ্ৰেজুৱেশ্যন ল'ৰা আছে স্নাতক কৰি BA BCom BSc যিখিনি মানে যোগ্য আছে তো এনে ক্ষেত্ৰত মানে তেখেতসকলক যদি আমাৰ নিচিনা যুৱক যুৱতীক যদি চাকৰিৰ ক্ষেত্ৰত হওক বা অন্য চাকৰি বুলিও কোৱা নাই যিকোনো ব্যৱস্থা এটা যদি চলিব পৰা ঘৰখন চলিব পৰাকৈ যদি কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে তেন্তে আমি এই মানে বিধায়ক তথা আমাৰ মন্ত্ৰী ডাঙৰ বহুত বহুত মই ধন্যবাদ জনাম আৰু অনাগত দিনবোৰত যাতে তেখেতৰ আজি ভাল পদক্ষেপৰ কাৰণে আজি ডুমডুমা উন্নয়ন হৈ আছে আৰু ভৱিষ্যত দিনত আমি ভাবোঁ যে ভালদৰে এনেকা আৰু ডেভেলপমেণ্ট হৈ যায় বুলি আমি আশা কৰে আপোনাৰ ল'ৰা নেকি আপোনাৰ ল'ৰা অ'কে এতিয়া কথাটো হৈছে আমি নিৰ্বাচন কি হ'ব সেই সম্পৰ্কে কথা পাতি আছোঁ কি হ'ব ইয়াত 26ত নিৰ্বাচন ভালে হ'ব কাৰণ চৰকাৰ যিটো মানে চেণ্ট্ৰেল চৰকাৰ যিটো কৰিছে কাম মানে গোটেই দেশটোৰ কাৰণে কাম কৰিছে আজি আমি জনগোষ্ঠী সবে মানে চৰকাৰৰ যিটো কৰ্ম এইটো আমি সবে ভাল পাইছে বেলেগ কথা নাই মানে ইয়াত নাই আৰু দ্বিতীয় কথা হৈছে কি মানে চৰকাৰটো আছেই কিন্তু এটা কথা মানে বিশেষকৈ মানে বাগানটো অলপ মানে চাব লাগে বাগানৰ যিটো সমস্যা আছে সেইবিলাক বেছি ভালকে চাব লাগে ডুমডুমাৰ পিছত এইবাৰ আমি আহি উপস্থিত হৈছোঁ এই মাকুম বিধানসভা সমষ্টি ডুমডুমা সমষ্টিৰ গাতে লাগি আছে মাকুম পূৰ্বতে নাছিলে গতিকে মাকুমৰ ইতিহাস আমি ক'ব নোৱাৰোঁ কাৰণ ৰাজনৈতিক ইতিহাস ক'বলৈ মাকুম একেবাৰেই নতুন মাকুম সমষ্টিটো গঠিত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণত তিনিচুকীয়া জিলাখনত এটা সমষ্টি বৃদ্ধি পালে সেই সমষ্টিটোৱে হৈছে মাকুম পিছে এইবাৰ মাকুমত কি হ'ব কাৰণ এটা নতুন সমষ্টিত কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ এতিয়া চৰ্চা চলিছে বিজেপিৰ মহলত যদি আমি চাওঁ তেনেহ'লে বিজেপিৰ বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে এতিয়া ভিৰ কৰা দেখা গৈছে সমান্তৰালভাৱে কংগ্ৰেছৰো আছে বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী পিছে ইয়াত কোনে পাব প্ৰাৰ্থিত্ব বিজেপিৰ কোন হ'ব আৰু কংগ্ৰেছৰ কোন হ'ব মুখ্যতঃ সেই কথাটোকে জানিবৰ বাবে আমি মাকুমলৈ যাম মাকুমবাসীৰ সৈতে আমি কথা পাতিম গৰম গৰম চিংৰা পকৰি তাৰ মাজত আড্ডা এতিয়া চলি আছে আৰু আমি যিহেতু মাকুমত আছোঁ গতিকে মাকুম বিধানসভা সমষ্টি এটা নতুন সমষ্টি এই সমষ্টিটোত এইবাৰ কেনেধৰণৰ কি হ'ব পাৰে আমিও নাজানো হয়তো দৰ্শকেও নাজানে আমাৰ আমি মাকুমৰ কথা পাতি আছোঁ মাকুমটো একদম নতুন সমষ্টি এটা খুব ধুনীয়া গৰম আলু চপ ভাজি আছে আমি আলু চপো দেখুৱাই আছোঁ কি হ'ব মাকুমত এইবাৰতো মোৰ ডাউটত আকৌ বিজেপি আহিব নেকি ইয়াতো মাকুমটোতো একদম নতুন সমষ্টি হ'লে হয় মানে এতিয়া মানুহৰ পৰা যেনেকা শুনিছো চবে কৈ আছে বিজেপিৰ লিডাৰ কোন আছে ইয়াত MLA হ'ব পৰা কোন আছে কিবা গম পাইছে গুইজান মানে কি আৰু মাকুমততো নতুন মানুহ হ'ব লাগিব MLA এইটোতো ইমান ক'ব নোৱাৰো মই কাৰোবাৰ নাম শুনিছে নাই এতিয়ালৈকে লিডাৰ নাই লিডাৰৰ নাম শুনা নাই নাই কংগ্ৰেছৰ লিডাৰ তো এতিয়া নাই শুনা কংগ্ৰেছৰ লিডাৰৰ নামো শুনা নাই বিজেপিৰ লিডাৰৰ নাম শুনা নাই এতিয়া আমি মাকুমৰ কথা পাতি আছো ইলেকশ্যন আহি আছে 26 গতিকে 26ত কি হ'ব মাকুমটো একদম নতুন সমষ্টি আজিলৈকে MLA নাই ইয়াত এতিয়ালৈকে দেখিছোঁ যে মাকুম যিমান আমাৰ সমষ্টিটো পাব লাগে আমাৰ যোনটো মন্ত্ৰী আছে হেৰি কি বুলি কয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যি কাম কৰি গৈছে আমাক ভাল লাগিছে আৰু ভাল লাগিছে ইয়াত এবাৰ মানে আপুনি সেইটো এটা কথা বুজাই দিছে কি হ'ব পাৰে সেইটো বুজি পাইছোঁ কিন্তু লিডাৰ কোন আছে বিজেপিৰ MLA কোন হ'ব পাৰিব কিবা গম পায় সেইটোতো আইডিয়া নাই আৰু আইডিয়া এতিয়ালৈকে হোৱা নাই
আপুনি অকণমান চাগে জানে, বহুতেই কথাটো ধৰিবই পৰা নাই কি হৈছে। ইলেকশ্যন আহি আছে, 26ৰ ইলেকশ্যন। মাকুম একদম ফ্ৰেছ সমষ্টি, নতুন সমষ্টি। কি হ'ব এইবাৰ মাকুমত, কি দেখিছে এতিয়ালৈকে? মানে MLA কাক দিব বুলি কৈছে। একচুৱেলি পলিটিক্স মানে সেইটো বিষয়ে আমি ইমান এটা ক'ব নোৱাৰিছোঁ, কোনে কাক দিয়ে বুলি। কিন্তু ৰিজাল্ট কি হ'ব? আমাৰ এইটো চাইডেতো বৰ্তমানলৈকে আমি বিজেপিৰ কামে ভাল পাই আছোঁ, বহুত ভাল পাই আছোঁ। বিজেপিৰ কাম ভাল পাই বহুত ভাল পাই আছোঁ, ভাল বুলি নহয়, বহুত ভাল পাই আছোঁ, বহুত ভাল পাই অলপ আছোঁ। বহুতো লগাই দিছে আকৌ, ভাল যোনটো সঁচা সেইটোৱে কৈছোঁ। বোনাছ মানে কি সঁচা কথা, আৰু বোনাছ নহয় এনেকে। আমাৰ চব ৰাস্তা পদূলিয়ে যেনেকুৱা আছিলে এইখিনি বহুত বহুত আছিলে আগতে ৰাস্তা ইয়াত। আগতেতো মানে কোনো ৰকম এটা গাড়ী পাৰ হোৱাকে আছিলে, এতিয়াতো 2-3টা গাড়ী পাৰ হোৱাকে ৰাস্তা, গাঁৱৰ ৰাস্তাখিনিয়ে বনাই দিছে ইমান ধুনীয়া, বহুত ভাল কৰিছে। গতিকে একদম খুচ। আমি একচুৱেলি বিজেপি চৰকাৰৰ পৰা মইতো বহুত খুচ, আমাৰ ৰাইজেও আশা কৰোঁ বহুত খুচ। ৰাইজো খুচ বুলি কৈছে, অকল তেওঁৱেই নহয়, তেওঁ কৈছে যে লগতে ৰাইজো খুচ হ'ব পাৰে। কি হ'ব ইয়াত 26? মাকুমটো এটা নতুন সমষ্টি। মোদী জিন্দাবাদ। মাকুমৰ কোনে খেলিব ইলেকশ্যন? নৰেন্দ্ৰ মোদীয়েতো নেখেলে। যোনে খেলে মানে চাপৰ্টটো সেইফালে হ'ব ন, যাবতো মোদীয়েই। ইয়াত মোদীয়ে যাব। মোদীয়ে যাব। এতিয়া কোনে খেলিব পাৰে ইলেকশ্যন? কিবা আইডিয়া এনে আপোনালোকে কৰিছে? কাৰোবাৰ নাম চাম ওলাইছে ইয়াত? ইয়াতো নামটো আমি নাজানো, নাম ওলোৱা নাই। নাই ওলা। কংগ্ৰেছৰ কোনে খেলিব কিবা গম পাইছে? সেইটোও নাজানো। সেইটোও গম পোৱা নাই। গম নাই পোৱা নাই পোৱা। কোনো অহা নাই নেকি লিডাৰ তেনেকুৱা? এইফালে অহা নাই, এতিয়ালৈ মিটিং চিটিং একো হোৱা নাই। নাম শুনা নাই। নাই। কোনো বিজেপি লিডাৰৰো তেওঁলোকে কোনে ইলেকশ্যন খেলিব তেওঁলোকে গম পোৱা নাই। কংগ্ৰেছৰ কোনে খেলিব সেইটো এতিয়ালৈকে গম পোৱা নাই। কিন্তু তেওঁ কৈছে মোদী জিন্দাবাদ। 26ৰ ইলেকশ্যন আহি আছে, কি হ'ব মাকুম? মাকুমত কি হ'ব? ডিগ্ৰী হ'ব আৰু কি হ'ব? কি হ'ব? ডিগ্ৰী হ'ব, জিতিব। কোন জিকিব এতিয়া? বিজেপি। বিজেপি জিকিব। বিজেপি খেলিব কোনে এতিয়া? চবে খেলিব। ইলেকশ্যন খেলা মানুহ কোন আছে বিজেপি? চবে মানুহ আছে, যাৰ মন আছে তাক দিব। মানে গুইজানে ভাবি লৈছে নেকি ইয়াত বিজেপিকে জিকাম বুলি? নাই, সেইটো কোনো কথা নাই। এতিয়া ৰাজ চলি আছে বিজেপি, গতিকে বিজেপি হ'ব। আকৌ বিজেপি ৰাজ গুচি গ'লে বিজেপি তাৰপিছত নিজিকে। নিজিকে ক'ত জিতিব? তেতিয়া নিজিকিব আৰু। না, ক'ত জিতিব? এতিয়া আছে কাৰণে জিকিব। আছে কাৰণে কৈছে জিকিব, বিজেপিয়ে জিকিব। আমি ইয়াত এটা কথা জানিবলৈ চেষ্টা কৰিছোঁ যে বিজেপিৰ কোন নেতাই নিৰ্বাচনৰ কাৰণে সাজু হৈছে সেই সম্পৰ্কে আমি অকণমান যদি জানিব পাৰোঁ। ইফালে অকণমান কথা পাতোঁ। খুব ধুনীয়া জেকেট লৈ আছে। জেকেট কিনিছে নে বেচিছে? নহয়, কিনি আছোঁ। কিনি আছে। কেনেকুৱা জেকেটৰ দাম কেনেকৈ দিছে? এইটো কোৱা দামটো আপোনাৰ 1250 টকা। আৰু দিয়া দামটো? দিয়া দামটো মালিকে এতিয়া লৈ কিনি মিলাব লাগিব আৰু। মিলাব লাগিব। এইটো মিলি কিমানত মিলি যায় এইটো চাব লাগিব। এইটো কাষ্টমাৰ। এতিয়া কথাটো হ'ল যে আমি ইলেকশ্যনৰ কথা পাতি আছোঁ, 26ৰ ইলেকশ্যন। এইটো হৈছে মাকুম, নতুন সমষ্টি। কি হ'ব মাকুমত কিবা গম পাইছে এতিয়ালৈকে? নাই, এতিয়ালৈকে কিবা গম পোৱা নাই। কোনে ইলেকশ্যন খেলিব কিবা গম পাইছে? না, সেইটো গম পোৱা নাই। এইখিনি আগতে কোন সমষ্টিত আছিলে? এইটো চাবুৱা সমষ্টি আছে। চাবুৱাত আছিলে ন? এতিয়া চাবুৱা নহয় আৰু? নাই, এতিয়া মাকুম হ'ল। এতিয়া মাকুম হ'ল। আপোনালোকৰ আগতে MLA আছিলে বিনোদ হাজৰিকা? নহয়, বিনোদ হাজৰিকা আছিল। পোনাকণ বৰুৱা আছিল। পোনাকণ বৰুৱা আছিল। গতিকে পোনাকণ বৰুৱাৰ সমষ্টি আছিল। এতিয়া আৰু পোনাকণ বৰুৱা নহ'ব, এতিয়া বেলেগ কোনোবা হ'ব। চাওক, যোনে হ'ল ভাল হ'লেই হ'ল। ভাল হ'লেই হ'ল। এতিয়া কোন জিকিব বুলি এতিয়া অনুমান কৰিছে, আইডিয়া কৰিছে? এইটো ক'ব নোৱাৰিম দাদা, এতিয়া কোন জিকিব এতিয়ালৈকে আইডিয়া হোৱা নাই। আইডিয়া এতিয়ালৈকে কৰিব পৰা নাই। ইয়াত ইছ্যু কি হ'ব? ইছ্যু কি হ'ব মানে এইটো মাৰ্কেটিংটো ভাল হ'ব লাগে। এতিয়া বজাৰ বহুত বেয়া চলি আছে আমাৰ। বজাৰ ভাল হ'ব লাগে, নিজৰ কথা আৰু নিজৰ, হয় নহয়? টেষ্টটো ভাল হ'ব লাগে আৰু কি এইবোৰে ভাল হ'ব লাগে কৈছে যে ইয়াত তেওঁলোকৰ ব্যৱসায় বাণিজ্য ভাল হ'ব লাগে। আমি কথা পতাৰ চেষ্টা কৰিছোঁ, ইফালে চাগে নাই পতা এতিয়ালৈকে। মেইন মানুহ ন? মেইন মানুহ ধৰিছোঁ, একদম মেইন মানুহকে পাইছোঁ। গুইজানৰ মেইন মানুহ বুলি কৈছে। এতিয়া কি হ'ব এইবাৰ ইলেকশ্যন 26? মাকুম এটা নতুন সমষ্টি, ফ্ৰেছ সমষ্টি। আজিলৈকে MLA কোনো নাই, নতুন MLA হ'ব যিজনেই হ'ব। নিশ্চয় মই ক'ব বিচাৰোঁ যে মাকুম আমাৰ এতিয়া নতুনকৈ এখন সমষ্টি হৈছে, আৰু এইটো সমষ্টিত সৰ্বপ্ৰথমে মই দুটামান কথা ক'ব বিচাৰোঁ। প্ৰথম কথা হৈ গ'ল, বিজেপি চৰকাৰে যি ধৰণে 2014 পাছত অসমৰ উন্নয়নৰ ক্ষেত্ৰত যি ধৰণে উন্নয়ন কৰিছে, নিশ্চয় শলাগ ল'ব লাগিব। মই নিজৰ সংগঠনৰ পৰা প্ৰতিনিধি কৰা, কিন্তু মই নিশ্চয় তেখেতৰ সকলৰ মানে সমৰ্থন কৰিছোঁ। কিয়নো সমৰ্থন কৰিছোঁ, তেখেতসকলে 2014 বৰ্ষৰ পাছত যি ধৰণে অসমৰ উন্নয়ন ক্ষেত্ৰত আগবাঢ়িছে, সেই ধৰণে উন্নয়ন আমি আগলৈ কেতিয়াও মানে এনেকুৱা পৰিকল্পনাও কৰিব পৰা নাছিলোঁ যে এনেধৰণৰ উন্নয়ন ক্ষেত্ৰত আগবাঢ়িব।
আমি কথা পাতি আছো মাকুম বিধানসভা সমষ্টিৰ কথা। মাকুম বিধানসভা সমষ্টি আমি কৈছোৱেই যে এটা নতুন সমষ্টি, গতিকে এটা নতুন সমষ্টিক লৈ প্ৰেডিকশ্যন কৰা কিছু অসুবিধা আছে, কাৰণ কৰিব নোৱাৰি, কাৰণ পূৰ্বতে অনুমান কৰা কিছু কঠিন। কি হ'ব মাকুমত কোনে খেলিব নিৰ্বাচন, কি হৈছে, কিবা আলোচনা চলিছে নাই? আলোচনা মানে চব, আমিতো আগত চাবুৱা সমষ্টিত আছিলো, হয়, এতিয়া আপোনালোক মাকুমত সোমালো। হয়, এতিয়া সমষ্টি চেঞ্জ হোৱাৰ পিছত এতিয়া নতুন যি কেইজনে কেণ্ডিডেট উঠিব, চাই ল'ম কাক দিয়া হয়। এনে কিবা নাম চাম ওলাইছে নে এতিয়ালৈকে? কিবা নাম পাইছে? নামতো তেখেতলোকে এতিয়ালৈকে এনাউন্সমেণ্ট কৰা নাই নাম। চাই লওঁ, যিহেতু ভাল কেণ্ডিডেট আমি চাই ল'ম, যোনে আমাৰ নিজৰ কামখিনি কৰি দিব। মানে পাৰ্টিতকে এবাৰ প্ৰাৰ্থী আপোনালোকৰ কাৰণে ডাঙৰ হ'ব? আমাৰ মানে এবাৰতো আমি পুৰাই মানে ভাবি লৈছোঁ, যোনে দল উঠক কেণ্ডিডেট ভাল হ'ব লাগে বা তেওঁৰ বেকগ্ৰাউণ্ড কি আছে চাই ল'ম আগতে। কিছুমান এনেকুৱাও আছে আমি অলপ আশা পায়ো মানে নিৰাশা নিচিনা হ'ল, আমাৰ একো উন্নতি নহ'ল এবাৰ, সেইটো কাৰণে চাই ল'ম। এবাৰ নতুন সমষ্টি, গতিকে অলপ টেষ্ট কৰা যাব। টেষ্ট কৰিব, টেষ্ট কৰিয়ে তেওঁলোকে সিদ্ধান্ত ল'ব। বাইদেউ ভালে আছে? দোকান আপোনাৰ নেকি? আপোনাৰ দোকান। আমি মাকুম সমষ্টিৰ কথা পাতি আছো। 26ৰ নিৰ্বাচন আহিছে, এতিয়া এটা নতুন সমষ্টি মাকুম, গতিকে কি হ'ব? মাকুমত কি দেখিছে এতিয়ালৈকে? এতিয়াতো যোৱা নাই, একো নাই দেখা, কি ক'ম। একো দেখা নাই এতিয়ালৈকে। তথাপি কাৰোবাৰ নাম চাম শুনিছে? কোনে ইলেকশ্যন খেলিব, কি হ'ব? এতিয়াতো ক'ব নোৱাৰো দাদা। কল্পনা জল্পনা এতিয়াতো শুনা নাই দাদা। একো শুনা নাই। বাইদেৱে কৈছে তেওঁ একো শুনা নাই। আমি কথা পাতিব লাগিব। আৰু পানী তোলাত মই ভাবিছিলোঁ যে পানী তোলাত বহুতে তেওঁলোকৰ কথা ক'ব, কিন্তু পানী তোলাটো দেখিছোঁ কমকৈ কথা কোৱা মানুহ আছে। ক'ত ঘৰ? মোৰ সিজুগুৰি মানে কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা সিজুগুৰি কিমান হ'ব? গাৰ্গৰ ওচৰত, গাৰ্গ মঠৰ ওচৰত। মাকুম সমষ্টি আপোনাৰ? মাকুম সমষ্টি হয়। মাকুম সমষ্টি নতুন সমষ্টি? নতুন এতিয়া বনিছে। MLA নাই এতিয়ালৈকে, নতুন MLA হ'ব, যোন হ'ব? বৰ্তমানতো আমাৰ যিটো আছিলে সঞ্জয় কিষাণ ডাঙৰীয়া। আপোনাৰ তিনিচুকীয়া আছিলে নেকি আগতে? সিজুগুৰি চাবুৱা সমষ্টি আছিলে। চাবুৱা সমষ্টি, পোনাকণ বৰুৱা আছিল। এতিয়া কি হ'ব এইবাৰতো সমষ্টি বেলেগ হ'ল, নতুন হ'ল। এতিয়াতো মই ক'ব নোৱাৰিছো, এতিয়া ৰাইজে কি বিচাৰে এক অকণমান সময় লৈছো আপোনাৰ পৰা। আমি যিহেতু গুৱাহাটীৰ পৰা আহিছো আৰু মাকুম সমষ্টিৰ কথা আমি পাতি আছো। 26ৰ ইলেকশ্যন আহি আছে, মাকুম কি দেখিছে? কি হ'ব মাকুম? বিজেপি আহিব। বিজেপি কেণ্ডিডেট কোন হ'ব এতিয়া কিবা ঠিক কৰিছে? চৰকাৰে দিব, যাক দিয়ে সেইটোৱে আমাৰ হেৰি আছে। মানে কথা নাই, যাকে দি দিয়ক। যাকে নিদিয়ক, বিজেপি চাব। বিজেপি কিয় বুলি ভাবিছে? বিজেপি কাম কৰিছে, ভাল কাম কৰিছে। কিন্তু মাকুমটোতো নতুন সমষ্টি, আজিলৈকে কোনো মাকুমৰ ধৰক এতিয়া বেলেগ সমষ্টিৰ পৰা কাটি মাকুম হৈছে। এইটোতো কাটি হৈছে, এইটো ৰেগুলাৰ পৰিছে, ৰুলত পৰিছে, সেইটো কাৰণে কাটি হৈছে। গতিকে আপোনাৰ মতে বিজেপি আপুনি দি দিছে? তেওঁ দি দিছে বিজেপিক। ইফালেতো কথা পাতিলোৱে আমি, আৰু অকণমান আমি যাম আৰু আমি কথা পাতিম। মাকুমটোতো এটা নতুন সমষ্টি হ'ল আপোনালোকৰ। এইটো MLA বৰ্তমানলৈকে কোনো ইয়াত নাই, যি হ'ব নতুনেই হ'ব। কি হ'ব, কি দেখিছে এইবাৰ 26ত কি হ'ব পাৰে? যি আছে এইটোৱে থাকিব আৰু নাইতো কোনো নাইয়ে মাকুমত। মাকুমটোতো একদম ফ্ৰেছ সমষ্টি হ'লেও মানে যি আছে এইটোৱে থাকিব। মানে চৰকাৰ যাৰ আছে এইফালে হ'ব, চেঞ্জ নহয়। পৰিৱৰ্তন সম্ভাৱনা নাই নেকি? একেবাৰে সম্ভাৱনা নাই? একেবাৰে সম্ভাৱনা নাই। তেওঁ কৈছে যে একেবাৰে সম্ভাৱনা নাই, চেঞ্জ ইয়াত নহয়। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো। আপোনালোকৰ একদম ফ্ৰেছ সমষ্টি, এটা নতুন সমষ্টি, কি দেখিছে? মাকুমত কি হ'ব? ভালে হ'ব। যি হয় ভালে হ'ব। এতিয়া চাওক, ৰাজনৈতিক দল হিচাপে কাৰ ভাল হ'ব? তেতিয়া যদি ৰাজনীতি আমি কৰিব নোৱাৰো, আমাকতো কোনে ভাত নিদিয়ে। কোনেও নিদিয়ে, নিজে ক'ব লাগিব, ভাত কোনেও নিদিয়ে, নিজে কৰিব লাগিব। আৰু যি আহে আমাৰ কাৰণে ভাল হলে হ'ল। সুৰক্ষিত হৈ থাকিব লাগে, সেইটোৱে লাগে। আৰু কাম কৰি খোৱাৰ সুবিধাটো থাকিব লাগিব, সেইটো লাগিব, যাতে কাৰো লগত আমাৰ হেৰি নহয়, হিংসা ভাৱটো নহয়, ধুনীয়াকে শান্তি সম্প্ৰীতিৰে থাকিব পাৰিলে হ'ল। এটা গুৰুত্বপূৰ্ণ কথা, শান্তি সম্প্ৰীতিৰে থাকিব লাগিব। কোন থাকে কি থাকে সেইটো লৈ ইমান তেওঁলোকৰ প্ৰশ্ন নাই। আমি
যিহেতু পানীতোলাত আছোঁ, আমি পানীতোলাবাসীৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিছোঁ। ইফালে ব্যস্ত হৈ আছে, ইফালে অকণমান কথা পাতিম। নমস্কাৰ, ভালে আছে? ভালে আছো। আমি মাকুম বিধানসভা সমষ্টিৰ কথা পাতি আছোঁ। 26ৰ নিৰ্বাচন সন্মুখত আছে। কি দেখিছে মাকুমত কি হ'ব? মাকুমৰ ছবি কি? মাকুমা এতিয়া ভালে পাইছোঁ, ইমান এটি হোৱা নাই। এতিয়া কিবা কিবি মহিলাবিলাকো পাইছে, এতিয়া মহিলাবিলাকে কিবা কিবি পাই আছে এতিয়া মানে সেইটো আইডিয়া এটা কৰি লৈছে আপুনি? মানে পুৰা খুচি হৈ আছে মহিলাবিলাকো, পুৰা চব সুখী হৈ আছে, দুখ কাৰো নাই? মোৰ হিচাপতো নাই আৰু চলি আছে চবে, দুখ কাৰো নাই। তেওঁ কৈছে যে দুখ কাৰো নাই। তেওঁ সেইখিনিৰে বুজাই দিব বিচাৰিছে যে তেনেকুৱা আৰু পৰিৱৰ্তন বৰ বিশেষ তেওঁলোকে দেখা নাই। আমি ইফালেও অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ বাইদেউ, ভালে আছে? আমি মাকুম সমষ্টিৰ কথা পাতি আছোঁ বাইদেউ। কি হ'ব এইবাৰ মাকুমত, কি দেখিছে 26ৰ ইলেকশ্যন সন্মুখত? ভাল আছে, কি কম নাই। ইলেকশ্যন আহিছে, ধৰি লওক কাইলৈ ইলেকশ্যন, কি হ'ব মাকুমত যদি কাইলৈ ইলেকশ্যন হৈ যায়? ভাল হ'ব আৰু কি হ'ব? ভাল হ'ব, ভাল হ'ব। তেওঁ কৈছে ভাল হ'ব। কি হ'ব দাদা? ভালে হ'ব। এতিয়া ভালটো কেনেকুৱা, কাৰ ভাল হ'ব এতিয়া? কেনেকে ভাল হ'ব? চবকে ভাল হ'ব। 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ আৰু মাকুমৰ কথা পাতি আছোঁ। মাকুম নতুন সমষ্টি এটা। মাকুমক আপোনালোকে কেনেধৰণৰ সমষ্টি হোৱাটো বিচাৰে? ভাল পৰ্যায়লৈ যোৱাটো বিচাৰে? ভালটো বিচাৰোঁ। ভাল বিচাৰে। এতিয়া কেনেধৰণে কি হ'বগে 26ৰ ৰাজনীতি কি হ'ব, কোনে ইলেকশ্যন খেলিব ক'ব নোৱাৰিছোঁ এতিয়া। আপোনালোকৰ প্ৰাৰ্থীগৰাকী আপোনালোকক কেনেকুৱা বিচাৰে? এতিয়াতো ক'ব নোৱাৰিছোঁ এতিয়া কোনে কি কৰে আৰু। না কেণ্ডিডেট কেনেকুৱা হোৱাটো বিচাৰে? ভালটোৱে বিচাৰোঁ আমি। মানে ভাল বুলি কওঁতে এতিয়া ধৰি লওক ক্ৰাইটেৰিয়া থাকিব, কেনেকুৱা বোলে অমুক হ'ব লাগে? নহয় নহয়, আমি জানো যে মানে চব বস্তু পাতি কম হ'ব লাগে, ভাল হ'ব লাগে, বস্তুটো মানে মানুহ জীয়াই থাকিব লাগে এবাৰ। মানুহ জীয়াই থাকিব লাগে। ইছ্যু কি হ'ব পাৰে বুলি ভাবে এইবাৰ ইলেকশ্যনত? ভালে হ'ব ভাবিছোঁ এইবুলি। ইছ্যু ভাল হ'ব বুলি কৈছে, চব ভালেই, পজিটিভ, একদম পজিটিভ মানুহ, যে তাত কোনো ধৰণৰ নিগেটিভিটি নাই। সকলো কথাই তেওঁ কৈছে যে যোগাত্মক হ'ব, সকলো ভাল হ'ব লাগে। বাইদেউ নমস্কাৰ, ভালে আছে? ভাল। আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ আৰু আপোনালোকৰ এটা নতুন সমষ্টি মাকুম। মাকুমত MLA এতিয়ালৈকে কোনো নাই। এইবাৰ যাক আপোনালোকে বনাব তেওঁৱে MLA হ'ব। গতিকে কেনেকুৱা MLA আপোনালোকক লাগে? ভালেই লাগে। ভাল বুলি কওঁতে এতিয়া কেনেকুৱা ধৰণৰ হ'ব? ভাল মানে কিবা কিবি কাম হয় এইটো কৰি দিয়ে তো ভাল হয় না। কাম কৰি দিয়া মানুহ হ'ব লাগে। এতিয়া কি দেখিছে ইলেকশ্যন যদি কাইলৈ হয় কি হ'ব ইয়াত? ভাল মানুহ আহিলে তো ভালেই হ'ব। ভাল মানুহ আহিলে ভাল হ'ব বুলি কৈছে। দাদা কি হ'ব 26ৰ ইলেকশ্যনত? ভাল মানুহ লাগে বাছ। ভাল লাগে, চব ফালে কৈছে ভালেই লাগে, মানুহ ভাল হ'ব লাগে, পাৰ্টিটো ভাল লাগিব, পাৰ্টি ভাল লাগিব। এতিয়া পাৰ্টি কি হ'ব ইয়াত? পাৰ্টি যদি আমি পাৰ্টিৰ কথা পাতো কেনেকুৱা পাইছা তথাপি কওকচোন কেনেকুৱা যুঁজখন কেনেকুৱা হ'ব? আমি যদি কংগ্ৰেছ আৰু বিজেপি ধৰক যুঁজ হ'ল কেনেকুৱা হ'ব? কংগ্ৰেছ ওলাব। কংগ্ৰেছ নোলায় নেকি ইয়াত? বিজেপি ওলাব। নোলাবই নেকি? ওলাব, চেষ্টা কৰি কেলে ওলাব? চেষ্টা কৰিলে ওলাব পাৰে, চেষ্টা কৰিলে ওলাব পাৰে। তেওঁ কৈছে বিজেপি ওলাই যাব, কিন্তু তাৰপিছত কৈছে যে চেষ্টা কৰিলে কংগ্ৰেছো ওলাব পাৰে। ইফালে দাদা ইয়াতে ঘৰ ওচৰতে পানীতোলা গাঁও। পানীতোলা, পানীতোলাৰ মানুহ আপুনি, সমষ্টি আপোনাৰ মাকুম, এটা নতুন সমষ্টি। কি হ'ব এইবাৰ মাকুমত, কি দেখিছে? মাকুমত কি দেখিছোঁ মানে মাকুমত কংগ্ৰেছটোৱে ভাল দেখিছোঁ মই ইয়াত। কংগ্ৰেছ ভাল দেখিছে? বহুতে বিজেপি কৈ আছে। গাঁৱৰ ফালৰ পৰা আমাৰ কংগ্ৰেছটোৱে ঠিক আছে। কংগ্ৰেছ ঠিক আছে। কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব আপোনালোকৰ? কংগ্ৰেছৰ কেণ্ডিডেট এতিয়া কোন হৈছে মই ভালকে নাজানো বাৰু। নাজানে, কিন্তু আপোনাৰ মতে কংগ্ৰেছৰ ভাল হ'ব? ভাল হ'ব, কংগ্ৰেছৰ ভাল হ'ব। ইফালে দাদাই কি কয়? দাদাৰ মতে বিজেপি ভাল পায়, ভাল হ'ব, বিজেপি ভাল হ'ব। ইফালে কংগ্ৰেছ বুলি কৈ দিয়া লাগিলে ইফালে বিজেপি বুলি কৈ দিছে। এতিয়া যোনটো চৰকাৰ আছে এইটোই ভাল লাগিছে, সেইটোৱে ভাল লাগিছে বুলি কৈছে। ইফালে এজনে কংগ্ৰেছ বুলি কওঁতে তেতিয়া মাত এটা মাতিছে যে বিজেপি হ'লে ভাল পায়। আমি আৰু অকণমান আগুৱাই যাব চেষ্টা কৰিছোঁ, তাতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি মাকুমৰ কথা পাতি আছোঁ। 26ৰ ইলেকশ্যন সন্মুখত কি হ'ব মাকুম? মাকুম সমষ্টিত আমাৰ ফালে বা বিজেপি ডাইৰেক্ট। বিজেপি আমাৰ ফালে বা একদম ক্লিয়াৰ আছে, বাকী বেলেগে কি কৰে নাজানো। আমাৰ ফালে বা বিজেপি কাম ধুনীয়া হৈ আছে, ৰাস্তা পদূলি কাম আমি ভাল চাই আছোঁ, ডেভেলপমেণ্ট হৈ আছে, মানে প্ৰব্লেম একো নাই না। আমাৰ হিচাপত একো প্ৰব্লেম দেখা নাই। ইছ্যু কি হ'ব যদি বিৰোধীয়ে ইছ্যু কেনেকুৱা আনিব? ইছ্যু কি হয় দেখা যায়, এতিয়া কেনেকৈ ক'ব যেতিয়ালৈকে ইলেকশ্যনটো নহয় তেতিয়ালৈকে গম পোৱা নাযাব। আমাৰ ফালে কেণ্ডিডেট কোন হ'ব এতিয়া বিজেপিৰ? কেণ্ডিডেট যোনে হওক
কথা নাই নাই আমাৰ মানে চিম্বল চেম্বাৰ চিম্বল কৈ দিছে, চিম্বলৰ ওপৰতে ইলেকশ্যন হ'ব, কেণ্ডিডেট কোন হ'ব সেইটো কথা নাই, তেওঁ কৈ দিছে যে বিজেপি। এয়া হৈছে মাকুম, নৱগঠিত মাকুম, আৰু মাকুম সমষ্টিটো বহুকেইটা বিধানসভা সমষ্টিৰ পৰা কাটি এনেধৰণে মাকুম সমষ্টিৰ সৃষ্টি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত। আৰু এই মাকুমতে আমি কথা পতাৰ চেষ্টা কৰিছোঁ যে মাকুমত এইবাৰ হ'ব কি। এইখিনি হৈছে পানীতোলা, ইয়াৰ পূৰ্বে আমি গৈছিলোঁ গুইজানতো আমি তেনেধৰণৰ পৰিৱেশ দেখিছোঁ, আৰু মাকুমতো আমি প্ৰায় একেই পৰিৱেশে আমি দেখা পাইছোঁ। গতিকে আমি ইমান সময়ে আপোনালোকক দেখুৱালোঁ সদৰে সমষ্টিয়ে যে ইফালে আমি ডুমডুমাৰ কথা পাতিছিলোঁ, ডুমডুমাত কেনেধৰণৰ পৰিৱেশ চলি আছে, ডুমডুমাৰ ৰাইজে কাক বিচাৰে, আৰু ঠিক একেদৰে আমি মাকুমলৈ আহিছোঁ, আৰু মাকুমতো আমি ঠিক তেনেধৰণৰ পৰিৱেশেই এতিয়া দেখা পাইছোঁ। নিৰ্বাচন সন্মুখত আছে, গতিকে 26ৰ নিৰ্বাচনৰ বাবে যেন ভোটাৰে ক'ৰবাত ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণেই কৰি পেলাইছে।